তস্मै শ্ৰী গুৰুৱে নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, 12টাকৈ বছৰৰ অন্তত দেৱগুৰু বৃহস্পতিৰ পুনৰ সৌভাগ্য যুগ। 12টাকৈ বছৰৰ অন্তত দেৱগুৰু বৃহস্পতিয়ে দিবলৈ আৰম্ভণি কৰিছে সৌভাগ্য সমৃদ্ধিৰ বৰ্ষা। বিশেষভাৱে এটা যুগ অৰ্থাৎ 12টাকৈ বছৰৰ পাছত কৰ্কট ৰাশিত দেৱগুৰু উপস্থিত হৈছে আৰু দেৱগুৰুৰ কৰ্কট ৰাশিত উপস্থিতি হোৱাৰ লগে লগেই বহুকেইটা ৰাশিৰ সমৃদ্ধি, অগ্ৰগতি, উন্নতি, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, বিভিন্ন প্ৰকাৰে মনৰ ইচ্ছা আকাংক্ষা লাভৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। জানক বিশেষ ৰাশিফল। এই বিশেষ 12 বছৰৰ অন্তত বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনে চাকৰি দিব বুলি কোৱা হৈছে, ব্যৱসায়ত উন্নতি দিব বুলি কোৱা হৈছে, কৰ্ম দিব বুলি কোৱা হৈছে, ধন লাভৰ যোগো আনি দিব বুলি কোৱা হৈছে। দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত 1 বছৰৰ কাৰণে অৱস্থান কৰে আৰু এই বিশেষ অন্যতম বৃহৎ চমৎকাৰী এই বিশেষ শুভ সময় 31 অক্টোবৰ পৰ্যন্ত 2026 দেখিবলৈ পোৱা যাব। 31 অক্টোবৰ পৰ্যন্ত দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত থাকিব। জ্যোতিষীসকলৰ মতে বিশেষ গৱেষণাকাৰী জ্যোতিষীসকলৰ মতে কোৱা হৈছে যে বিশেষ প্ৰভাৱ আপোনালোকে পাব। সেই বিশেষ ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিবলৈ চেষ্টা কৰা হৈছে। জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিক সকলোতকৈ প্ৰভাৱশালী আৰু সকলোতকৈ শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়। এই দেৱগুৰু বৃহস্পতি হৈছে জ্ঞানৰ দাতা, জ্ঞান প্ৰদায়িনী, ভাগ্যদাতা, বিবাহ, ধন সম্পদ, সন্তান, জীৱনৰ সকলো ধৰণৰ উন্নতিৰ কাৰক গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। 2 জুন 2026 তাৰিখৰ পৰা দেৱগুৰু বৃহস্পতি উচ্চ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব আৰু দীৰ্ঘদিন ধৰি 12 বছৰৰ পাছত কৰ্কট ৰাশিত দেৱগুৰুৰ এই মহাগোচৰ আৰম্ভণি হৈছে। এই দেৱগুৰুৰ মহাগোচৰত আপোনালোকৰ সকলোতকৈ শক্তিশালী ৰাজযোগ হিচাপে পৰিগণিত হ'ব পাৰে এই বিশেষ শুভ সময়। গতিকে 2 জুনৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখ পৰ্যন্ত বিশেষ সৌভাগ্য আপোনালোকে লাভ কৰিব পাৰিব। সমৃদ্ধি আপোনালোকৰ আহিব, উন্নতি আপোনালোকৰ নিশ্চয়কৈ লাভ হ'ব, বিশেষভাৱে দেৱগুৰু বৃহস্পতিৰ কৃপা দৃষ্টিত। এই দেৱগুৰু বৃহস্পতি বিশেষ শুভ মংগলময় প্ৰভাৱ আপোনালোকৰ বাবে লৈ আহিছে বুলি কোৱা হৈছে। কোৱা হয় বিশেষভাৱে শুভ মংগলময় ৰাশি, বহুকেইটা ৰাশিৰ ওপৰত শুভ মংগলময় প্ৰভাৱ দেখুৱাব এই দেৱগুৰু বৃহস্পতিৰ 12 বছৰৰ অন্তত যি বিশেষ মহাগোচৰ বা মহাপৰিৱৰ্তন হ'বলৈ গৈ আছে। ভাগ্যশালী ৰাশিৰ বিশেষ বহুকেইটা ৰাশি সমৃদ্ধি অগ্ৰগতিৰ বাতাবৰণ পাব। আপোনালোকে যদিহে মোৰ সৈতে কথা পাতিব বিচাৰে, যোগাযোগ কৰিব বিচাৰে, স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব আৰু আপোনালোকৰ ভাগ্য, জন্মকুষ্ঠি, জন্মকুণ্ডলী ইত্যাদি চাই ল'ব পাৰিব একেবাৰে নিম্ন খৰচৰ বিনিময়ত। জনোৱা হওক ভাগ্যশালী ৰাশিকেইটা কোন হ'ব পাৰে, কোন ৰাশিৰ সমৃদ্ধি আহিব পাৰে, উন্নতি আহিব পাৰে। বিশেষভাৱে শুভ মংগলময় প্ৰভাৱ দেখিবলৈ পোৱা গৈছে কুম্ভ ৰাশিৰ ক্ষেত্ৰত। দেৱগুৰু আপোনালোকৰ 6ষ্ঠ ঘৰত, 6 নম্বৰ ঘৰত বিশেষভাৱে চাকৰি, কৰ্ম, প্ৰতিযোগিতামূলক পৰীক্ষা ইত্যাদিত বিশেষ লাভান্বিত কৰিব কুম্ভ ৰাশি। শত্ৰু আপোনাৰ বশমান হ'ব বুলি কোৱা হৈছে। ঋণ আৰু ৰোগ ব্যাধি ইত্যাদি লাহে নাইকিয়া হ'ব। গতিকে এক সুন্দৰ সৰ্বাত্মক প্ৰভাৱ বুলি ক'ব পাৰি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। সৰ্বাত্মক এক ভাল ফলাফল, ভাল যুগ, সমৃদ্ধিকাৰী যুগ।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ বিভিন্ন সময়ত 2-1 নম্বৰৰ কাৰণেই হওক বা বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণেই হওক চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তিত জটিলতা আহিছিলে তেওঁলোকৰ বাবে এক সুন্দৰ সুযোগ সোণালী সময় সমাগত 2 জুনৰ পৰা 31 অক্টোবৰ আপোনালোকৰ বাবে গোল্ডেন টাইম বুলি ক'ব পাৰি কাৰণ এই শুভ সময়ত বৃহস্পতি গ্ৰহই দেখুৱাব বিশেষ শুভ প্ৰভাৱ যাৰ বাবে আপোনালোকৰ সমৃদ্ধিৰ অগ্ৰগতি নিশ্চয়কৈ আহিব কৰ্মক্ষেত্ৰত যধে মধে যিকোনো নতুন দায়িত্ব আহি যাব পাৰে বুলি কোৱা হৈছে যিকোনো হঠাৎ যিকোনো নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পোৱা বুলি উল্লেখ কৰা হৈছে এই বিশেষ ৰাশিফল গতিকে আপোনালোকে প্ৰত্যেকটো ক্ষণত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব আৰু সাৱধানতা অৱলম্বন কৰি আপোনালোকে যদি আগবাঢ়ে তেনেহলে নিশ্চয়কৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত এক চমকপ্ৰদ সফলতা দেখিবলৈ পাব প্ৰতিযোগিতামূলক পৰীক্ষা বাছনি পৰীক্ষা নিযুক্তি পৰীক্ষা হেয়াই নহয় কৰ্ম জীৱনতো আপোনালোকৰ বিশেষ সুবিধা পাব জীৱনত শত্ৰুৰ ওপৰত জয় পাব বিভিন্ন সময়ে বিভিন্ন ধৰণে আপোনালোকৰ যদি কিছু ক্ষেত্ৰত সময়ে আপোনাৰ প্ৰত্যাহ্বান লৈছিল সেই সময়ৰ প্ৰত্যাহ্বান সামৰণি পৰিব তাৰ লগতে শত্ৰুৰ ওপৰত বিজয় নিজৰ স্থিতি টনকিয়াল কৰিব পাৰিব সামাজিক মান মৰ্যাদা পদ প্ৰতিষ্ঠা লাভৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন প্ৰকাৰে উন্নতি লাহে লাহে আহিব অংশীদাৰী ব্যৱসায়ত বিশেষ লাভ দেখিবলৈ পোৱা গৈছে পাৰিবাৰিক জীৱনত পাব ইতিবাচক প্ৰভাৱ সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ পৰিয়ালত থাকিব বিশেষ সুবৰ্ণ সুযোগ আপোনালোকৰ আহিব অগ্ৰগতিৰ বাতাবৰণ নিশ্চয়কৈ থাকিব বিশেষভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সকলোতকৈ শুভ মংগলময় প্ৰভাৱ দেখিবলৈ পোৱা যাব তাৰ লগতে যিহেতু শুভ যোগ বৃহস্পতি গ্ৰহৰ গোচৰ কৰ্কট ৰাশিত হৈছে গতিকে কৰ্কট ৰাশি আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সমপ্ৰদ বিশেষ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই দেৱগুৰু বৃহস্পতিৰ পৰিৱৰ্তনে আপোনালোকক সৰ্বাত্মক শক্তিশালী যোগ নিশ্চয়কৈ আপোনালোকৰ সৌভাগ্য সমৃদ্ধি লৈ আহিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষভাৱে ৰৈ থকা বিভিন্ন ধৰণৰ কৰ্ম বিভিন্ন ধৰণৰ আশা প্ৰত্যাশা ইত্যাদিয়ে নিশ্চয়কৈ বাস্তৱ ৰূপ ল'ব বুলি কোৱা হৈছে মনে বিচৰা বিভিন্ন ধৰণৰ কৰ্ম আশা আকাংক্ষাই পূৰ্ণতা পাব সমাজত আপোনালোকৰ মান বৃদ্ধি হ'ব চাকৰি প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা গৈছে এইখিনি সময়ত যিসকলে চাকৰিৰ বাবে লাগি আছে বিভিন্ন ক্ষেত্ৰত নিযুক্তি পৰীক্ষা বাছনি পৰীক্ষা ইত্যাদি দি আছে বিশেষভাৱে শুভ মংগলময় যোগ পাৰিবাৰিক ক্ষেত্ৰত কৰ্কট ৰাশিয়ে দেখা দিছে পাৰিবাৰিক ক্ষেত্ৰত শুভ মংগলময় ফলাফলৰ লগতে শাৰীৰিক ক্ষেত্ৰতো বহু পৰিমাণে উন্নতি আহিব বিভিন্ন সময়ত বিভিন্ন ধৰণে শাৰীৰিক অসুস্থতাত যদি ভুগি আছিল সেই অসুস্থতাৰ পৰাও পৰিত্ৰাণৰ উপায় পাব নিশ্চয়কৈ নিজক আগবঢ়াই লৈ যাব পাৰিব সামাজিক মান মৰ্যাদা পদ প্ৰতিষ্ঠা লাভৰ যোগ দেখিবলৈ পোৱা গৈছে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখিবলৈ পোৱা গৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মপ্ৰাপ্তি বিভিন্ন প্ৰকাৰে আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি ব্যৱসায়িক উন্নতিৰ লগতে পাৰিবাৰিক উন্নতি দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিক উন্নতি আপোনালোকৰ আহিব চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা নিশ্চয়কৈ আছে গতিকে বিশেষ এই আছিল ৰাশিফল আপোনালোকৰ বাবে যদি এই ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশাবাদী ধন্যবাদ